পাকিস্তানৰ ভাবুকি কামত অহা নাই খুৰ সলনি ইমৰান খানৰ পাকিস্তানে প্ৰথমে ব্যৱহাৰ নকৰে পাৰমাণৱিক অস্ত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী নেতাৰ পৰা প্ৰধানমন্ত্ৰী ইমৰান খানলৈ সকলোৰে মুখত ভীমৰ বচন কথাই কথাই ভাবুকি পাৰমাণৱিক অস্ত্ৰৰ পাকিস্তানৰ কথা চহকী ৰেল মন্ত্ৰী শেখ ৰছিদৰ শেহতীয়া দম্ভ পাকিস্তানৰ হাতত আছে 125 গ্ৰামৰ পৰা 250 গ্ৰাম ওজনৰ এটম বোমা ক্ষুদ্ৰ পাৰমাণৱিক বোমা নিৰ্দিষ্ট লক্ষ্য ধ্বংসৰ উপযোগী একে সময়তে পাক বায়ুসেনাৰ দপ্তৰত উপস্থিত হৈ বালাকোট আক্ৰমণৰ সঠিক প্ৰত্যুত্তৰ দিয়া বুলি পাকিস্তানী বায়ুসেনাক উচ্চ প্ৰশংসা পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ কিন্তু লক্ষণীয়ভাৱে তাৰ পাছতে লাহোৰত শিখ সম্প্ৰদায়ৰ এক সন্মিলনত ইমৰান খানে ক'লে ভাৰতৰ সৈতে যুদ্ধত লিপ্ত নহয় পাকিস্তান সংঘাত সৃষ্টি হলেও প্ৰথমে ব্যৱহাৰ নকৰে পাৰমাণৱিক অস্ত্ৰ সমান্তৰালভাৱে যুদ্ধৰ ভয়াৱহতা স্বীকাৰ ইমৰানৰ যুদ্ধত জয় পক্ষ প্ৰকৃতাৰ্থত পৰাজিত যুদ্ধৰ পৰা জন্ম হয় অন্তহীন সমস্যাৰ বিপৰীতে কাশ্মীৰ সম্পৰ্কীয় কূটনৈতিক যুদ্ধত ভাৰতৰ আন এক জয় ভাৰতৰ পক্ষত ইউৰোপীয়ান ইউনিয়ন বিদেশ মন্ত্ৰী এছ জয়শংকৰে ব্ৰাছেলছত ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৰ্গৰ সৈতে অংশ ল'লে এক বৈঠকত তাৰ পাছত বিবৃতি যোগে ইউনিয়নৰ ঘোষণা ভাৰত পাকিস্তানৰ দ্বিপাক্ষিক আলোচনাৰেহে সম্ভৱ সমস্যাৰ সমাধান অন্যহাতে জাপান ভ্ৰমণৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেক জনালে জম্মু কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ হস্তক্ষেপ অমূলক কাশ্মীৰ ভাৰতৰ অপৰিত্যাজ্য অংগ এনেদৰে কাশ্মীৰক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতে ব্যাপক সমৰ্থন আদায় কৰাত কূটনৈতিকভাৱে নিসংগ পাকিস্তানে আন উপায়েৰে নিজৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশৰ পথ লৈছে ভাৰতৰ বাবে বায়ুসীমা বন্ধৰ ভাবুকি পাকিস্তানৰ কিন্তু এনে ভাবুকি নিষ্ফল বুলি জানিয়েই বা হিতে বিপৰীত হ'ব বুলি ভাবি সেইলৈ অব্যাহত ইমৰান চৰকাৰৰ হুহুকাপি চলা এই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি সদৰি কৰিছে পাকিস্তানৰ অসামৰিক পৰিবহণ দপ্তৰৰ মন্ত্ৰীয়ে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ